আমি NDAৰ অংশীদাৰ, অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ। আমি সকলোতে কাম কৰিছোঁ যাতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল জিকে। আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী, বৰপেটাতো আছে। তো আহি বিভিন্ন জনৰ লগত আমি মত বিনিময় কৰিছোঁ আৰু বিশেষকৈ আমাৰ যিবিলাক সাংগঠনিক স্তৰ আছে, ধুবুৰী সংসদীয় সমষ্টিৰ 11টা বিধানসভা সমষ্টি আছে। এই সংসদীয় সমষ্টিত আমি কথা বতৰা পাতি অত্যন্ত উৎসাহিত হৈছোঁ। ভোটাৰৰ সংখ্যাও বাঢ়িছে, 30 লাখতকৈ বেছি হৈছে এইবাৰ। সমষ্টিটোৰ আকাৰ সলনি হৈছে, 3000তকৈ অধিক পলিং ষ্টেচন আছে। তো আমি খবৰ খাতি লৈছোঁ যে আমাৰ সাংগঠনিক স্তৰবিলাক পূৰ্ণাংগ ৰূপত আছেনে নাই বা কাম কেনেধৰণে কৰিছে। কৰ্মীসকলে যথেষ্ট উৎসাহেৰে উদ্যমেৰে কাম কাজবোৰ কৰিছে, জনসংযোগো বৃদ্ধি কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীও খুব তৎপৰ হৈছে। ঠিক UPPLৰ কৰ্মকৰ্তাসকলো লাগিছে য'ত তেওঁলোকৰ সাংগঠনিক ভেটি আছে বা য'ত সমৰ্থক আছে। তো আজি ইয়াত প্ৰাৰ্থীগৰাকীও আছে, কেশৱ মহন্ত ডাঙৰীয়া, মই আহিছিলোঁ, প্ৰাৰ্থীগৰাকীও আছে। আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। কাৰণ সমষ্টিটোৰ আকাৰ সলনি হোৱাৰ লগে লগে এই সমষ্টিৰ অন্তৰ্গত এইবাৰ জনসাধাৰণৰ ভোটিং বিহেভিয়াৰো যে সলনি হ'ব তাত কোনো সন্দেহ নাই। গতিকে এনে পৰিস্থিতিত প্ৰতিজন কৰ্মকৰ্তাই আশা কৰে যে এইবাৰ আমি নিশ্চয় জয়ী হ'ম আৰু তাৰ কাৰণে যিখিনি কৰিবলগীয়া সেইখিনি নিজেও কৰিছে আৰু মিত্ৰ দলৰ লগত যৌথভাৱেও এই কাম কাজখিনি আগবঢ়াই লৈ গৈছে। তো আমি নিশ্চিত যে এইবাৰ জাবেৰৰ লক্ষ্যভেদ হ'ব। কণ্টেষ্ট কাৰ লগত ক'ত বৰ টান, কিন্তু ইয়াত কেইবাবাৰো জয়ী হৈছিল বদৰুদ্দিন আজমল চাহাব। কিন্তু আজমল চাহাবে যিবিলাক নিৰ্বাচনৰ সময়ত কথা কয়, পিছৰ নিৰ্বাচনত নিজে উত্তৰ দিব নোৱাৰে। নতুন নতুন তেওঁ কথা কৈ চিফ্ট কৰি আছে, গতিকে টেঙাম বাৰে বাৰে বিকিব নোৱাৰে। আৰু কংগ্ৰেছৰ কথাটো আমি নকওঁৱে, কংগ্ৰেছ সাংঘাতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে। দৈনন্দিন কংগ্ৰেছৰ পৰা মানুহ গৈয়ে আছে, ভাৰতীয় জনতা পাৰ্টীলৈ গৈছে। আমি এতিয়া বিভিন্ন সমষ্টিত দেখিছোঁ যে বহুত কংগ্ৰেছ কৰ্মী অসম গণ পৰিষদলৈ আহিছে। তো কংগ্ৰেছৰ ওপৰত জনসাধাৰণৰ এতিয়া বিশ্বাসো নাই, আস্থাও নাই, ভৰসাও নাই। তো আমি সেইবাবেই আমি কৈছোঁ যে এইবাৰ জাভেদে ইয়াত লক্ষ্যভেদ কৰিব। কিন্তু আজমলে প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। বাদ বিতংগ যিকেইটা ভাষাখিনি, ক'ৰবাত সন্তানক লৈ পেলাই মন্তব্য, ক'ৰবাত বিয়াক লৈ পেলাই মন্তব্য, তেনেধৰণৰ মন্তব্যবোৰ আপোনালোকে কিদৰে চাইছে? মইতো কেতিয়াও কাকো ব্যক্তিগতভাৱে নৰ্মেলি মই আক্ৰমণ নকৰোঁ। নিৰ্বাচন আহিলে এইবিলাক অলপ চলপটো চলে আৰু, কিন্তু আমি যিমান পাৰোঁ আমি এভইড কৰিব পাৰিলে ভাল। আমি পলিচি নীতি দলবিলাকৰ এইবিলাক কথাৰ ওপৰত গুৰুত্ব দিয়া নাই। বদৰুদ্দিন আজমলৰ সন্মুখত, বদৰুদ্দিন আৰু ৰকিবুলৰ সন্মুখত জাভেদ কিমান শক্তিশালী বুলি আপোনালোকে ভাবে? বিগত সময়ছোৱাত চাওক, জাভেদ ইছলাম এটা ৰাজনীতিক, মানে এনে এটা পৰিয়ালৰ পৰা আহিছে। তেওঁৰ দেউতাক মন্ত্ৰী আছিল, মাক MLA আছিল, নিজেও MLA আৰু বহুত অনেষ্ট এজন সৰ্বজনীন ব্যক্তি আৰু মানুহৰ হকে কাম কৰাৰ প্ৰবল বাসনা থকা, ইচ্ছা থকা এজন যুৱক, সেইটো মই জানো। তেনেস্থলত মই ভাবোঁ যে বহু গুণে তেওঁ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীতকৈ তেওঁ যোগ্য আৰু মানুহে গ্ৰহণ কৰিব পৰা। মুখ্যমন্ত্ৰী আৰু জয়ন্তমল্ল বৰুৱাও দুবাৰকে ষ্টেটমেণ্ট দিছিলে যে বায়'গ্ৰাফী বা জনগাঁথনি যেনেকুৱা ধুবুৰীৰ, সেই কালিতো আপোনালোকে ডেফিনেটলি জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াক পাইছে। এতিয়া ভাষ্যটো চেঞ্জ কৰিছিল, এটা সময়ত কৈছিল জনগাঁথনি যেনেকুৱা। মই কৈছোঁ ন, সময়ে বহুত কথা কয়। ভূপেন বৰাই আজি কিবা এটা কয়, কাইলৈ কিবা এটা কয়। মানে তেখেতৰ অৱস্থাটো ছাদ্দাম হুছেইনৰ দৰে হ'ব। ছাদ্দাম হুছেইন এতিয়াও ছাদ্দাম কেনেকুৱা হৈছিল আপুনি দেখিছে নহয়।
যিটো সময়ত তেওঁৰ স্পোক্সমেনে কৈ আছিলে এনেকুৱা 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 তাৰপিছত কি হ'ল অৱস্থাটো মই এইকাৰণেই কথাটো কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়াই বহুত ইৰেছপনচিবল মন্তব্য যোৱা সময়ছোৱাত দিয়া দেখিছোঁ আজি এটা কয় কালিলৈ এটা কয় কিন্তু তেখেতৰ কথাত মই নিজে আৰু মন্তব্য মই নিজে কোনো সূত্ৰ নাই তেওঁ কেতিয়াবা কবিতাও মাতে কি কৰে ঠিকেই থাকিলেহেঁতেন মানুহবিলাক কিয় গুচি যায় মানুহবিলাক দৈনন্দিন এটা এটাকে গৈ আছে গতিকে কিয় গুচি গৈছে আপাৰ আসামত বোলে থানমান হৈ যাব বিজেপি কোন মানে মিত্ৰজোঁট বোলে থানমান হৈ যাব কৈছে আপাৰ আসামত আৰু মধ্য আসামত আপাৰ আসামত ব্যাপক ভোটৰ ব্যৱধানত প্ৰতিটো সমষ্টিত জয়লাভ কৰিব ব্যাপক ভোটৰ ব্যৱধানত জয়লাভ কৰিব আপোনালোকে চাওক যেতিয়া দেশৰ 5খন ৰাজ্যত নিৰ্বাচন হৈছিলে তেতিয়া ভূপেন বৰা ডাঙৰীয়াই জিকিলে খাবলৈ বুনিয়া বুজি আনি থৈছে মানুহবিলাকে কিয় পাহৰি যায় এই কথাবিলাক মানুহক মনতে পেলাই দিব লাগে এতিয়া আজমল চাহাবে কৈছে এতিয়া মুখেৰে কোৱা কথা পূৰ্বৰ কনফিডেন্স কিন্তু নাই তেখেতে নিজে ছবিখন দেখিছে কিমান এণ্টি ইনকামবেঞ্চি আছে আৰু বাৰম্বাৰ মানুহক কিমান ধৰিব বাৰম্বাৰ মানুহক কিমান প্ৰতাৰণা কৰিব মানুহ ৰাজনৈতিকভাৱে যথেষ্ট কষ্ট আৰু আটাইতকৈ ডাঙৰ কথা হৈছে জনসাধাৰণে বিকাশ বিচাৰে এতিয়া না বদৰুদ্দিন আজমল চাহাবে ইয়াত জিকিলে কিবা উন্নয়নত কিবা সহায় কৰি দিব পাৰিব আৰু না ৰকিবুল হুছেইনে পাৰিব কোনেও নোৱাৰে ৰকিবুল হুছেইনেও নোৱাৰে বদৰুদ্দিনেও নোৱাৰে গতিকে মানুহক কি লাগে আজি NDA চৰকাৰখনে মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশত যিধৰণেৰে উন্নয়নৰ কাম কাজবিলাক ত্বৰান্বিত কৰিছে যিদৰে দেশৰ গৌৰৱ বৃদ্ধি কৰিছে বিভিন্ন আঁচনিৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ মানুহৰ হৃদয় স্পৰ্শ কৰিছে মানুহক উপকৃত কৰিছে ঠিক তেনেকৈ আমাৰ ৰাজ্যখনতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত যোৱা সময়ছোৱাত যিমানবিলাক কাম হৈছে জনসাধাৰণ বিকাশৰ পক্ষত থাকিব উন্নয়নৰ পক্ষত থাকিব যিবোৰ কাম দীৰ্ঘদিন ধৰি কাৰণ এই সমষ্টিটোৰ আকাৰ যদি আজিৰ পৰ্যায়ত চায় ইয়াত গৰিষ্ঠ সংখ্যক সংখ্যালঘু লোক আছে ধৰ্মীয় সংখ্যালঘু লোক আছে ভাষিক সংখ্যালঘু আছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে গতিকে এই লোকখিনিয়ে দীৰ্ঘদিন ধৰি কংগ্ৰেছক সমৰ্থন কৰিছে তাৰ পৰা বদৰুদ্দিন আজমল চাহাবক ধৰ্মীয় তেওঁ সদায় নিৰ্বাচনৰ আগত উন্মাদনাৰ সৃষ্টি কৰে তেনেধৰণৰ এতিয়াও কন্দা কটা কৰিছে এইবিলাক কৰি ভোটবিলাক লয় কিন্তু কাম কি হয় মানুহ উন্নয়ন লাগে বিকাশ লাগে ডেভেলপমেণ্ট লাগে গতিকে বিকাশৰ পক্ষত এইবাৰ বিকাশৰ বাবেই এইবাৰ বদৰুদ্দিন আজমল চাহাবে এইবাৰ ধুবুৰী সমষ্টিবাসী ৰাইজে জাভেদ ইছলামক ভোট দিব তেনেকুৱা কথা নহয় এইটো নিৰ্বাচন আহিলে আচলতে সেইটো তেনেকুৱা কথা এই কথাটোৱে যে আপোনালোকক ক্ষতি কৰিব পাৰে আপোনালোকে কিবা উপলব্ধি কৰিছে নেকি আপোনালোকে দেখিব চিত্ৰখন কেনেধৰণে দিনক দিনে সলনি হৈ যাব আৰু কেইটামান দিন বাদ যাওক কাৰণ এইটো তৃতীয় পৰ্যায়ত এই নিৰ্বাচনটো বৰপেটাত ভাল হ'ব বৰপেটা বহুত ভাল হ'ব বৰপেটা ভাল হ'ব কাৰণ ইলেকশ্যনৰ তাৰিখ ঘোষণা নকৰোঁতেই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়েও কেম্পেইনিং কৰিব আৰু যৌথভাৱে আজি UPPL AGP BJPয়ে যৌথভাৱে এনেধৰণে কাম কাজবিলাক ত্বৰান্বিত কৰিছে গতিকে সাংঘাতিক ধৰণে আমি ভাল হ'ব বুলি বৰপেটা সমষ্টিত আশা কৰিছোঁ আৰু ইয়াতো ডেফিনেটলি ভাল হ'ব